তো আপোনালোকৰ এডমিট কাৰ্ডটো আহি গ'ল। এডমিট কাৰ্ড এতিয়া ডাউনলোড কৰিব পাৰে। তো মই দেখাই দিছোঁ কেনেকৈ ডাউনলোড কৰিব পাৰে। আপোনালোকে চাব পাৰে ইয়াতে এই ৱেবছাইটটোত আপোনালোকে আহি যাব slbrb.assam.in। এইটোত আহি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু তলত আহি যাব। তলত চাব এই নটিচৰ ওচৰত আপোনাৰ ডাউনলোড এডমিট কাৰ্ড বুলি আছে। ইয়াতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত অকণমান সময় ৰ'ব লাগিব। অকণমান ৱেইট কৰাৰ পিছত তো এইটো ইণ্টাৰফেচ আহিব। এইটো ইণ্টাৰফেচত ইয়াতে লিখা আছে আপোনালোকৰ এডমিট কাৰ্ড আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ইয়াতে ডাউনলোড। ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলপ সময় ৰ'ব লাগিব। অলপ সময় ৱেইট কৰক, চাৰ্ভাৰটো ডাউন হৈ আছে। অলপ সময় ৱেইট কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে কি দিব লাগিব, দুটা অপশ্যন ৰাখি দিছে, ফোন নাম্বাৰ আৰু এপ্লিকেশ্যন ID আৰু ইয়াত ডেট অফ বাৰ্থ। এই দুটা বস্তু আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি লগ ইন কৰিব। মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো দি কিনে লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰি অকণমান ৱেইট কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আকৌ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। যাৰ লগ ইন কৰিছে তাৰ নামটো ওলাই আহিব আৰু ইয়াতে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে ডাউনলোড বুলি আছে, ডাউনলোডত ক্লিক কৰি দিলে হয়। ডাউনলোডত ক্লিক কৰিব, অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। ইয়াতে চাব পাৰিব আপোনালোকৰ, ইয়াতে চাব আপোনালোকে এইটো কৰ্নাৰত লিখা থাকিব এড্ৰেছ, এক্সাম এড্ৰেছ ক'ত হ'ব আপোনালোকৰ ৰানিং আৰু ইয়াত ডেট আৰু টাইম। এনেকৈ আপোনালোকে এতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি নিজৰ চাব পাৰিব। তো এইখিনি আছিলে। আপোনালোকে চাই লওক, ভাল হ'ব, খুবেই ভাল হ'ব আৰু আপোনালোকে ভালকৈ ৰানিং কৰক। আহি গ'ল আৰু বেছি দিন নাই। ল'ৰা মানুহৰ প্ৰায় এক্সাম ডেটটো চাব পাৰে 11 দি দিছে। প্ৰথমখিনি আপোনালোকৰ 3 তাৰিখ বুলি কৈছে ন, 3 তাৰিখে বেছি দিন নাই আৰু আহিয়ে গ'ল। প্ৰথম আপোনাৰ ছোৱালীখিনি আৰম্ভ হ'ব, তাৰপিছত ল'ৰা হ'ব। তো আপোনালোকে এনেকৈ ডাউনলোড কৰি লৈ চাব পাৰে। এইখিনি আছিলে। তো ধন্যবাদ।